আমাৰ নাহৰকটীয়া সমষ্টিৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। অসমত আমি প্ৰায় 57 কনষ্টিটুৱেঞ্চিত এই আঁচনি ধন বিতৰণ কৰিলোঁ আৰু জানুৱাৰী মাহৰ ভিতৰত আমি সকলোকে এই আঁচনি ধন দিয়াৰ বাবে চেষ্টা কৰিম। স্যাৰ, খেৰণীৰ অগ্নিগৰ্ভা যি পৰিস্থিতি এতিয়াও সামগ্ৰিক নাই, কালি দুজন নিহত কৰিছে, গতিকে সেয়া সন্দৰ্ভত কিবা কালি পুলিচৰ গুলীত এজন কাৰ্বি যুৱকৰ মৃত্যু হৈছে আৰু একাংশ কাৰ্বি লোকে দোকান জুই জ্বলাই দিওঁতে দোকানৰ ভিতৰত এজন যুৱক আছিলে, তেওঁ দিব্যাংগ আছিলে আৰু ভৰিখন্দি খোজকাঢ়িব নোৱাৰিছিলে। তেওঁ ওলাই আহিব নোৱাৰিলে আৰু ফলত তেওঁ জীৱনতে অগ্নিদগ্ধ। গতিকে যোৱাকালিৰ ঘটনাত দুজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে আৰু কেইজনমান লোক আহতও হৈছে। আজি ৰাতিপুৱাৰ পৰা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ। তাতে আমাৰ DGPও আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰীও আছে। মই ভাবোঁ যে পৰিৱেশ নিশ্চয় আজিৰ ভিতৰত উন্নত হ'ব আৰু তাত আৰ্মিও আছে ফ্লেগ মাৰ্চৰ কাৰণে। গতিকে মই ভাবোঁ যে আজি পৰিৱেশ উন্নত হ'ব, কাৰণ এতিয়ালৈকে দিনত 1টা বাজিছে, আজি কোনো নতুন ঘটনাৰ খবৰ নাই। ভাষণ আপুনি কৈছিল যে 1 জানুৱাৰীৰ পৰা কিবা নতুন উপহাৰ দিয়াৰ কথা। 1 জানুৱাৰীত আমি অৰুণোদয় আঁচনিত যিসকলে ধন পাই আছে তেওঁলোকৰ কাৰণে আমি কিবা এটা আৰু নতুন ঘোষণা কৰাৰ কথা মই বহুদিন আগতেই কৈছিলোঁ। গতিকে 1 জানুৱাৰীত সেই বিষয়ে উল্লেখ কৰিছোঁ। চক যিহেতু ইলেকশ্যন আহি আছে, অলপ 2-4টা জেগাত এনেকুৱা বিক্ষিপ্ত ঘটনা হ'ব বুলি আগৰে পৰাই আমি অনুমান কৰিছিলোঁ আৰু বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহটো আমি সতৰ্কতাৰে আগবাঢ়িব লাগিব। ইয়াত আৰু তৃতীয় পক্ষ, চতুৰ্থ পক্ষ এইবিলাক মই ক'ব খোজা নাই, কিন্তু এটাই কথা যে কোনেও শান্তিপূৰ্ণ আন্দোলনৰ কথা বেলেগ, হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয়। খেৰণীত কাৰ্বি ৰাইজে যিটো দাবী কৰিছে, একাংশ কাৰ্বি ৰাইজে, যে VGR PGRত থকা মানুহখিনিক উচ্ছেদ কৰি দিয়ক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে, কোৰ্টক বাদ দিটো কোনেও কাম কৰিব নোৱাৰে। যদি মই কিবা এটা কৰিব যাওঁ, মোৰ ওপৰতে কণ্টেম্প অফ কোৰ্ট হ'ব। দ্বিতীয়তে, যিখিনি মানুহ তাত বহি আছে তেওঁলোকৰ অধিকাৰ কি, এই বিষয়েও কোৰ্টত আলোচনা হ'ব। আনকি আমি ফৰেষ্টৰ পৰা যিমানবোৰ আজিলৈকে এভিকশ্যন কৰিছোঁ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট 2-3বাৰকৈ কেছ খেলাৰ পিছতহে, কোৰ্টে হাঁ বুলি কোৱাৰ পিছতহে আমি এভিকশ্যন কৰিছোঁ। বহুত সময়ত মানুহে মোক কয় ইয়াত কৰি দিয়ক, তাত কৰি দিয়ক, তেতিয়া মই কওঁ লাহে লাহে, কাৰণ আইন আৰু আদালতক উপেক্ষা কৰি কোনো চৰকাৰে কাম কৰিব নোৱাৰে। এভিকশ্যন কৰিম বুলি ক'লেওতো পুলিচে কৰিব নোৱাৰে, কাৰণ কণ্টেম্প অফ কোৰ্ট তেওঁলোকৰ ওপৰত লাগিব। এই কথাখিনি কিয় বুজি পোৱা নাই বা বুজাৰ চেষ্টা হোৱা নাই, সেই বিষয়ে মই অপাৰক ক'বৰ কাৰণে, কিন্তু নিশ্চিতভাৱে যেতিয়া মই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিম, তেওঁলোকৰ মাজত যদি কিবা ভুল ধাৰণা আছে সেই বিষয়ে মই বুজি পাম। কিন্তু এতিয়ালৈকে সাধাৰণতে কোৰ্টৰ অৰ্ডাৰ থাকিলে বাকী মানুহবিলাকে জবৰদস্তি নকৰে। এই যোৱা 2 দিনত হোৱা ঘটনাটো আমি চাব লাগিব, কিন্তু এতিয়া পৰিস্থিতি শান্তি হওক, তাৰ পিছত বিষয়টোৰ সম্পৰ্কে আমি পৰীক্ষা কৰিম। স্যাৰ, উজনি শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি বিকাশৰ যাত্ৰা, উন্নয়নৰ বিভিন্ন যাত্ৰা আপুনি আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কেতিয়া আচলতে নিৰ্বাচনী ৰাজনীতিত নামিব, কাৰণ নিৰ্বাচনী কেইটামান দিন বাকী আছে? ইলেকশ্যন আমাৰ প্ৰস্তুতি সম্পূৰ্ণ, আমাৰ একো বাকী নাই। আমাৰ যিটো পাৰ্টি লেভেলত যি কাম হ'ব লাগে সেই কাম আমাৰ সম্পূৰ্ণ হৈ আছে। আমাৰ বুথ কমিটিৰ পৰা, পেজ ইনচাৰ্জৰ পৰা, মণ্ডল কমিটিৰ পৰা এতিয়া কেণ্ডিডেট এনাউন্স কৰিব লাগে, নমিনেশ্যন দিব যাব লাগে। তাক বাদ দি বেলেগ কিবা আৰু বেলেগ ৰাজনৈতিক কাম কৰিব লাগে বুলি মই ভবা নাই, কাৰণ আমাৰ লিটাৰেচাৰৰ পৰা, গানৰ পৰা আমি যি কৰিব লাগে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ইয়াত আমাৰ
আমি নতুনকৈ কিবা প্ৰস্তুত হ'ব লাগে বুলি মইতো ভবা নাই। আজি কিন্তু তিনিটামান সংগঠনে তেওঁলোকে প্ৰতিক্ৰিয়া দিছে। আপোনালোকে এনেকৈ প্ৰশ্ন এটা সোধে যাতে তাত প্ৰতিক্ৰিয়া হয়, তাৰপিছত আৰু প্ৰতিক্ৰিয়া হয়। গতিকে আপোনালোকেও অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকেও সুধিব নালাগে। আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মাই এনেকৈ ক'লে, আপুনি কি ক'লে। কিন্তু গুৰিটোতো মই নহয়, গুৰিটো আপুনিহে। এইটো মোৰ ভাষণ নহয়। আপুনি মোক এটা সুধি লয়, সুধি পেলাই তাতে গৈ পেলাই পূৰাটো নকয়, আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি। মই কি কৈছোঁ যে প্ৰক্ৰিয়াটো দীঘলীয়া, সংসদ যাব, কেবিনেট যাব, দীঘলীয়া প্ৰক্ৰিয়া, তেওঁলোকেও জানে। কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই। সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা। বহুত ঘটনাৰ পিছত মাৰপিট, আন্দোলন, গুলীয়াগুলীলৈকে হৈ যায়। গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা। সেইকাৰণে মই কষ্টই পাওঁ, কিন্তু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে আহি উত্তৰকেইটা দিব লাগে। নহ'লে মই বহুত কষ্ট পাওঁ, কাৰণ আপোনালোকে পকাই পেলাই এনেকৈ কৈ দিয়ে। তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে। মইতো নহ'ব বুলি কোৱা নাছিলোঁ, মই হ'ব বুলিহে কৈছিলোঁ। খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ। সেইকাৰণে পৰহিও সেইটো কামত লাগি আছে, আপুনি আজিও সেইটো কামত লাগি আছে, যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে। কোন পেপাৰৰ বা আপুনি এইটোৱে গম প্ৰতিদিনৰ মালিকো এনেকুৱা, মানে কি ক'ম, বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই। আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে। নতুন বছৰ এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে, নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায়। গতিকে এইবিলাক কিয় কৰি থাকে? শান্তিত থাকিবই দিয়ক না, ফূৰ্তিৰ পৰিৱেশ এটা। ছাৰ, নতুন বছৰত উপহাৰ দিম বুলি কৈছে জনতাক, সাংবাদিকসকলে ব্যৱহাৰ বুলি কওঁতে চবে হাঁহি দিছে। মানে কিমান লেভেল হৈ গৈছে প্ৰতিদিনটো আপুনি ভাবক। সাংবাদিকসকলৰ কাৰণে কিবা উপহাৰ নতুন বছৰত চাই আছোঁ, পীযুষৰ লগত মই কথা পাতিছোঁ। মই কওঁ আপোনালোক গ্ৰাউণ্ড জিৰ'ত থাকে। এই প্ৰশ্নটো আপোনালোকে মোক সোধক, মই বেয়া নাপাওঁ। কিন্তু গ্ৰাউণ্ড জিৰ'ত থাকি আপোনালোকে নিজে কওকচোন, বিজেপি উৎখাত কৰিব পৰা অৱস্থাত আছে নেকি আজি? বিৰোধীয়ে কৈছে নাই, বিৰোধীয়ে কৈছে। বিৰোধীক লগে লগে আপোনালোকে ক'ব লাগে যে আমিতো জানো এনেকুৱাতো পৰিৱেশ নাই। আজিৰ দিনত এই মিটিংখন মাত্ৰ শুনি আহিলোঁ। চবকে সুধিলোঁ কাক ভোট দিব, কোনে হাত উঠালে। ইয়াৰ ভিতৰত 10% এনেই হাত উঠালে। অসমীয়া মহিলাই 90%টো কেতিয়াও অসত্য কথা নকয়, হয় নহয়? আৰু আপোনালোক ফিল্ডত থাকে, মানুহক আলোচনা কৰিলেইতো গম পায় কাক কোনে ভোট দিব। সেইকাৰণে মই ভাবোঁ যে আপোনালোকে মালিকবিলাককো কৈ দিব যে এইবাৰ হাৱাটো বেলেগ আছে। ছাৰ, গৌৰৱ গগৈ এটা প্ৰশ্ন আছিলে ছাৰ। গৌৰৱ গগৈ কালি এটা ব্যক্তিগত সংবাদ মাধ্যমত কৈছে যে মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকিছে, আপোনাক 10 দিনৰ ডেডলাইন সময় এটা দিছে। গৌৰৱ গগৈৰ ডেডলাইন কংগ্ৰেছৰ মানুহে মানিব, মই কিয় মানিম? মোৰতো গৌৰৱ গগৈৰ পৰা মই খাই বৈ থকা নাই। গতিকে মোৰ যেদিনাখনেই মনত ইচ্ছা হ'ব মই সিদিনাখনেই ক'ম। গৌৰৱ গগৈ না মই ভাত খাইছোঁ, না মই পানী খাইছোঁ। যোনে গৌৰৱ গগৈৰ পৰা টিকট পাবলগীয়া আছে তেওঁলোকে গৌৰৱ গগৈৰ কথা শুনিব। কালি কংগ্ৰেছৰ মানুহে কিয় ক'লে যে 48খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে অসমত? সেই ল'ৰাজনক এক্সপেল কৰিলে নেকি? এইটো প্ৰশ্নটো আপোনালোকে তেওঁক সুধিব ভয় খাব। মোকতো চব সোধে। তেওঁক এইটো সোধক যে আপুনি সভাপতি থাকোঁতে আপোনাৰ পাৰ্টীৰ এজন মানুহে অসমত কেনেকৈ 48খন আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি ক'ব? আসনটো হিন্দুৰ কাৰণেও সংৰক্ষণ নাই। আৰু যিজন ল'ৰাই ক'লে সেইজন ল'ৰা বেলেগ নহয়, দিল্লী ইউনিভাৰ্চিটিত পঢ়া, যোৰহাটত গৌৰৱ গগৈৰ লগত 1 মাহ একেলগে লগত থাকি কেম্পেইন কৰে। তাৰমানে সভাপতিজনক নুসুধাকৈ এই কথাটো কৈছে নেকি? গতিকে এই প্ৰশ্নবোৰ তেখেতক কৰিব, তেতিয়াহে মানুহে সঁচা কথাটো গম পাব। আৰু তেওঁলোকক সুধিব, যদি হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈ আছে, তেওঁৰ বিৰুদ্ধে কোৰ্টত আপুনি কেছ এটা কিয় নকৰে? এইটো কথা সুধিব পৰা নাযায় জানো? যায়তো।
যে হিমন্ত বিশ্ব শৰ্মাই যে ইমান অপেনলি কৈ আছে আপুনি কেছ এটা নকৰে কিয়? তাৰমানে কি ক'ৰবাত কিবা এটাতো আছে নহয়, হয় নহয়? আৰু মই যে কৈছিলোঁ তেওঁ ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ চিটিজেন, প্ৰমাণ হ'ল নে নাই? তেওঁ নিজে স্বীকাৰ কৰিলে নে নাই? আজি এই কথাটো ওলোৱা কিমান দিন হ'ল? 1 বছৰ। এতিয়া সুধিব যে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিলে নে নাই? আজিতো 1 বছৰ হৈ গ'ল। ঠিক আছে, ভুলতে মই ব্ৰিটিছ চিটিজেন লৈছিলোঁ, এতিয়া চিটিজেনশ্বিপটো ঘূৰাই ল'লে নে নাই? তাৰমানে অসমৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব, 2টা ল'ৰা ছোৱালী ব্ৰিটেইনৰ হ'ব। ইলেকশ্যনৰ নমিনেশ্যন দিয়াৰ আগতে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিব নাই, এইটোতো সোধক। এইটোতো সুধিব বেয়া পায় আপোনালোকে, হয়।